Hello my dear friends, সকলোকে প্ৰণাম জনাইছো নগাঁও মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা। আশা কৰো সকলো কুশলে আছে। আহকচোন নগাঁও মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশটো উপভোগ কৰো। নিচেই কাষতে থকা কাঠছটাত পেট পেলাই বহি আছে কাছৰ দুজনা। আৰু কাছৰ দুজনাক দেখি এটা কথা মনত পৰিলে কুম্ভ অৱতাৰ নাটকখনলৈ। আৰু মোৰ অতি প্ৰিয় সতীৰ্থ বিজিতে মোক কেমেৰা কৰি দিছিলে সেই মুহূৰ্তত সেই দিনটোত নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত আৰু তাতে আবদ্ধ কৰি ৰাখিছিলোঁ এই সোণালী পৰিৱেশটো। আৰু এনেকৈ তাতে ভক্তি ভৰাই সেৱা জনাই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা বিদায় মাগিলোঁ। ভাল লগা পৰিৱেশটো আপোনালোকক কেমেৰাত আবদ্ধ কৰি দেখালোঁ। নগাঁও বাইপাছত বৰঘাটত নতুনকৈ নিৰ্মাণ হোৱা অভাৰব্ৰিজৰ ওপৰত উঠিলোহি আৰু ইমান আহল বহলকৈ বনাইছে দেখিয়ে ভাল লাগিছে। তাকো ভাবিলোঁ কেমেৰাত আবদ্ধ কৰি আপোনালোককো দেখাই দিওঁ। আৰু এনেকৈ আহি আহি নগাঁও অনুৰাগত পূৰা জুতি লগাই বন্ধুসকলে এসাঁজ খালোঁ। আৰু এনেকৈ প্ৰিয় সতীৰ্থৰ সৈতে সিদিনা সেই বিশেষ দিনটো এনেকৈ উপভোগ কৰিছিলোঁ। নগাঁও বাইপাছত থকা অনুৰাগ ধাবা বুলি ক'লে প্ৰায় সংখ্যক মানুহে জানে। সুস্বাদু খাদ্য ধুনীয়া ব্যঞ্জনেৰে জুতি লগাই এসাঁজ খালোঁ আৰু জিভাৰ তৃপ্তি মাৰিলোঁ। আৰু এনেকৈ আমি দুইজন সতীৰ্থ অনুৰাগত ভাতটো চুটাই গুৱাহাটীৰ ফালে ওলাই দিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।